নমস্কাৰ আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ অসমীয়াৰ দ্বিতীয়টো লেছন যাৰ নাম হৈছে কাঞ্চনবাৰীৰ হাতীটো গতিকে এই লেছনটোৰ পাঠভিত্তিক প্ৰশ্নোত্তৰ শিতান তোমালোকৰ সৈতে আলোচনা কৰিম নিশ্চয় তোমালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাবা আৰু নিশ্চয় তোমালোকে এতিয়াই কমেণ্ট বক্সত এটা কমেণ্ট কৰি পিনি জনাই দিয়া যে তোমালোকে হাতী ওচৰৰ পৰা দেখিছানে নাই দেখা ঠিক আছে মই দেখিছোঁ গতিকে মই কমেণ্ট বক্সত জনালোঁ দেখিছোঁ বুলি আৰু যদিহে তোমালোকে এই ভিডিঅ'টোৰ প্ৰশ্নোত্তৰখিনি চাই ভাল পোৱা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ আমি এনেধৰণৰ ভিডিঅ' বনাই আছোঁ আৰু ভৱিষ্যতেও বনাই থাকিম গতিকে ছাবস্ক্ৰাইব কৰিলে তোমালোকে ভিডিঅ' চাবলৈ পাবা গতিকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে এতিয়া চোৱা ক্ৰিয়াকলাপ পাঠভিত্তিক প্ৰথম প্ৰশ্নটো আমাক কৈছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা গতিকে তলত দুটা প্ৰশ্ন আছে তোমালোকে নিশ্চয় দেখিছা এই দুটা প্ৰশ্ন যেটো শুদ্ধ হয় উত্তৰটো সেই শুদ্ধ উত্তৰটো সাইডত যে আছে বৃত্ত বনাই পিনি যে দি থৈছে ক খ গ ঘ বুলি তাৰ যেটো শুদ্ধ হয় তাক বৃত্ত কৰিবলৈ কৈছে যিদৰে ইয়াত মই বৃত্ত কৰি থৈছো তোমালোকে নিশ্চয় দেখিছা নীলা বৃত্ত মই কৰি থৈছো অৰ্থাৎ নীলা ৰঙে মই বৃত্তটো পূৰ কৰি থৈছো গতিকে আমাক তেনেদৰে কৰিব কাৰণে কৈছে উত্তৰ এতিয়া চোৱা প্ৰথম প্ৰশ্নটো মাছুমাহত বিদ্যালয়ৰ পৰা ঘূৰি আহোঁতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল গতিকে ইয়াৰ উত্তৰটো হ'ব গ এটা মখনা আৰু গটো শুদ্ধ যিহেতু গতিকে মই গটো বৃত্তপূৰ কৰি থৈছোঁ তোমালোকেও নিজৰ কিতাপখনত বৃত্তপূৰ কৰি থবা ঠিক আছে এতিয়া তাৰ পাছৰটো চোৱা কাঞ্চনবাৰীৰ হাতীটো বাটত কিয় ৰৈ আছিল গতিকে ইয়াৰ উত্তৰ হ'ব ক দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে গতিকে দণ্ডি মানে কি হয় তলতে প্ৰশ্ন আছে নিশ্চয় দেখিছা গতিকে এইখিনিতে মই জনাই থম তোমালোকক দণ্ডি মানে হৈছে হাতীয়ে অহা যোৱা কৰা এটা পৰম্পৰাগত ৰাস্তা বা পথ যিটো মানে ৰাস্তাৰ যোগেদি হাতীয়ে মানে অহা যোৱা কৰে ঠিক আছে তাকে মানে দণ্ডি বুলি কোৱা হয় গতিকে দণ্ডিয়েদি আহিবলৈ বাধা পোৱাৰ বাবে হাতীয়ে যিটো ৰাস্তা আছিলে এটা পৰম্পৰাগত ৰাস্তা আছিলে সেই ৰাস্তাটোতে অহাত বাধা পোৱাৰ বাবে হাতীটো বাটত ৰৈ আছিল ঠিক আছে গতিকে কটো হয় গতিকে কটো বৃত্ত কৰিবা তাৰ পাছত চোৱা এতিয়া দ্বিতীয়খিনি প্ৰশ্ন অৰ্থাৎ 2 নম্বৰখিনি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা বুলি কৈছে আৰু প্ৰথম প্ৰশ্নটো আছে দণ্ডি কি হয় গতিকে মই সহজকৈ তোমালোকক ইতিমধ্যে ক'লোঁ তোমালোকে তেনেদৰেও লিখিব পাৰা নাইবা তোমালোকে বেলেগভাৱেও লিখিব পাৰা মই যিদৰে আনচাৰটো এতিয়া দেখুৱাম তোমালোকক গতিকে তোমালোকে নিশ্চয় দেখিছা এয়া হৈছে উত্তৰ হাতীবোৰে অৰণ্য বা পাহাৰৰ মাজেৰে অহা যোৱা কৰিবলৈ ব্যৱহাৰ কৰা নিৰ্দিষ্ট আৰু প্ৰচলিত যাত্ৰাপথ বা ৰাস্তাটোকে দণ্ডি বোলা হয় গতিকে তোমালোকে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে এনেদৰে উত্তৰটো তাৰ এতিয়া পাছৰ প্ৰশ্নটো চাম আমি খ কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি জীৱ জন্তু থকাৰ কথা পাঠটোত উল্লেখ কৰা হৈছে গতিকে কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত কি জীৱ জন্তু থকাৰ কথা উল্লেখ কৰিছে আমাক লিখিবৰ কাৰণে কৈছে উত্তৰ পাঠটোত উল্লেখ থকা অনুসৰি কাঞ্চনবাৰী পাহাৰৰ অৰণ্যত হাতী সুগৰি পহু বনৰীয়া মহ হৰিণ গঁড় আৰু বিভিন্ন চৰাই চিৰিকটি থাকে গতিকে খ নম্বৰটো উত্তৰ লিখি ল'বা তোমালোকে ধুনীয়াকৈ এতিয়া চোৱা তাৰ পাছৰ প্ৰশ্নটো অৰ্থাৎ গ আমাক সুধিছে বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা বুলিলে কি বুজা উত্তৰ বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰা মানে সিহঁতৰ সৈতে একেলগে থকাটো নুবুজায় ইয়াৰ প্ৰকৃত অৰ্থ হ'ল বন্যপ্ৰাণীসমূহৰ প্ৰাকৃতিক বিচৰণভূমিত ভাবুকি বা বাধাৰ সৃষ্টি কৰা কোনো কাম মানুহে কৰিব নালাগে মানুহে বন্যপ্ৰাণীক আমনি নকৰিলে সিহঁতেও মানুহৰ বসতি স্থললৈ আহি আমনি নকৰে ইয়াকে সহাৱস্থান বোলে গতিকে তোমালোকে এনেদৰে লিখিম বুলি ভাবিলে এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিব পাৰা যদিহে বিচাৰিছা ইয়াতকৈ অলপ সৰু লাগে অৰ্থাৎ শ্বৰ্ট লাগে তেনেহ'লে তোমালোকে এনেকৈ শ্বৰ্টকৈও লিখিব পাৰা ঠিক আছে এতিয়া চোৱাচোন মই শ্বৰ্টকৈ কি লিখিছোঁ অৰ্থাৎ সৰুকৈনো কি লিখিছোঁ একেটাই উত্তৰ ঠিক আছে যিকোনো এটা লিখিলেই হ'ব ইয়াত চোৱা কি লিখিছোঁ বন্যপ্ৰাণীৰ সৈতে সহাৱস্থানৰ অৰ্থ একেলগে থকাটো নহয় ইয়াৰ প্ৰকৃত অৰ্থ হ'ল বন্যপ্ৰাণীসমূহৰ প্ৰাকৃতিক বিচৰণভূমিত বাধা নিদিয়াকৈ আৰু শান্তিৰে জীয়াই থকাৰ অধিকাৰ দিয়া মানুহে সিহঁতক আমনি নকৰিলে সিহঁতেও মানুহক আমনি নকৰে
গতিকে এয়া হয় উত্তৰ তোমালোকে এনেদৰে লিখিব পাৰা নহ'লে ওপৰত মই যেনেদৰে দিলোঁ তেনেকৈ লিখিব পাৰা মুঠতে যিকোনো এটা লিখিলেই হ'ল ঠিক আছে যদিহে তোমালোকে বিচাৰিছা দীঘলকৈ লিখিম তেনেহ'লে ওপৰতো লিখিব পাৰা যদিহে শ্বৰ্টকৈ লিখিম বুলি ভাবিছা তেনেহ'লে শ্বৰ্টকৈ লিখিব পাৰা মাৰ্কছ সমানে পাবা ঠিক আছে তাৰপাছত এতিয়া চোৱা ঘ নম্বৰৰ প্ৰশ্নটো আৰু ঘ নম্বৰ প্ৰশ্নটোত লিখা হৈছে মাছুমাই কি সংকল্প লৈছিল এতিয়া আমি চাম উত্তৰ মাছুমাই সংকল্প লৈছিল যে কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিপূৰ্ণভাৱে বসবাস কৰা সুবিধা দিবই লাগিব ইয়াৰ বাবে তাইৰ দেউতাকে কোৱাৰ দৰে জনসজাগতা সৃষ্টি কৰিব বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰা বন্যপ্ৰাণী সুৰক্ষা উপায় জানিব স্কুলৰ সমনীয়া আটাইবোৰ লগ হৈ কাঞ্চনবাৰী গছ বন তথা পশু পক্ষীৰ বাবে কিবা এটা ভাল কাম কৰিব গতিকে তোমালোকে লিখিম বুলি ভাবিলে এনেকৈ লিখিব পাৰা ঠিক আছে আৰু যদি বিচাৰিছে এইটো বহুত বেছি দীঘল হৈছে তেনেহ'লে সৰুকৈ লিখিম যদি ভাবিছা তেনেহ'লে মই সৰুকৈও এটা দি থৈছোঁ তোমালোকে সৰুটোও লিখিব পাৰা ঠিক আছে যিটো ভাল লাগে যাৰ তোমালোকে সেইটো লিখিলে হ'ল এতিয়া চোৱা উত্তৰ কি লিখিছোঁ মাছুমাই সংকল্প লৈছিল যে কাঞ্চনবাৰীৰ হাতীবোৰক শান্তিৰে বাস কৰাৰ সুবিধা দিবই লাগিব ইয়াৰ বাবে তাই জনসজাগতা সৃষ্টি কৰা গছ কটা বন্ধ কৰা আৰু স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীৰ সহায় লৈ বন্যপ্ৰাণী সুৰক্ষাৰ বাবে কাম কৰা সংকল্প লৈছিল গতিকে যিটো লিখিব বিচাৰিছা সেইটোকে লিখিবা এইটো লিখিলেও মাৰ্কছ পাবা ইটো লিখিলেও মাৰ্কছ পাবা ঠিক আছে এতিয়া আমি তাৰ পাছত চাম 3 নম্বৰখিনি আলোচনা কৰি লিখা বুলি আছে ক প্ৰশ্নটো আমাক কৈছে বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি গতিকে আমাক সুধিছে যে বন্যপ্ৰাণীৰ লগত হোৱা অঘটন কেনেকৈ ৰোধ কৰিব পাৰি এতিয়া আমি উত্তৰ চাম উত্তৰ বন্যপ্ৰাণীৰ বিচৰণভূমি আৰু যাত্ৰাপথ বা দণ্ডিত বাধা দিব নালাগে অৰণ্য মাজেৰে যোৱা পথবোৰত চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰ সঠিক ব্যৱস্থা কৰাৰ লগতে যান বাহনৰ গতি তীব্ৰভাৱে নিয়ন্ত্ৰণ কৰিব লাগে আটাইতকৈ ডাঙৰ কথা গছ বন কটা বন্ধ কৰি বন্যপ্ৰাণীৰ প্ৰতি মানুহৰ মনত মৰম স্নেহ আৰু সহানুভূতি তথা সহমৰ্মিতা জাগত কৰিব লাগিব গতিকে এয়া হৈছে প্ৰথমটো প্ৰশ্ন উত্তৰ তোমালোকে এনেদৰে ধুনীয়াকৈ লিখি ল'বা ঠিক আছে এতিয়া চোৱা তাৰ পাছত খ নম্বৰৰ প্ৰশ্নটো য'ত আমাক সুধিছে চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কিয় কৰিছে গতিকে এতিয়া আমি উত্তৰ চাম উত্তৰ অৰণ্যৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথবোৰত অনবৰতে তীব্ৰবেগী যান বাহন চলি থাকে অৰণ্য দুয়োপাৰৰ বন্যপ্ৰাণীসমূহে যেতিয়া ইপাৰ সিপাৰ হ'বলৈ চেষ্টা কৰে তেতিয়া বহু বন্যপ্ৰাণী যান বাহনৰ খুন্দাত পৰি অকালতে প্ৰাণ হেৰুৱাব লগা হয় এই দুৰ্ঘটনা বা অঘটনসমূহ ৰোধ কৰি বন্যপ্ৰাণীক সুৰক্ষিতভাৱে পথ পাৰ হ'বলৈ সুবিধা কৰি দিবৰ বাবেই চৰকাৰে এনিমেল গ্ৰীণ কৰিডৰৰ ব্যৱস্থা কৰিছে গতিকে এয়া উত্তৰ এনেদৰে লিখিব লাগিব তোমালোকে লিখি ল'বা ধুনীয়াকৈ ঠিক আছে তাৰ পাছত চোৱা এতিয়া গ নম্বৰৰ প্ৰশ্নটো আৰু গ নম্বৰৰ প্ৰশ্নটোত কৈছে মানুহে কৰা কি কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী শংকিত হৈছে বা হৈ পৰে মানুহে কিয় এনে কাৰ্য সংঘটিত কৰে বুলি তুমি ভাবা গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে নিজেই কৰিব লাগে আচলতে যদিও মই উত্তৰ কৰি থৈছোঁ ঠিক আছে তোমালোকে এতিয়া উত্তৰ ডাইৰেক্টলি চোৱা মানুহে হকে বিহকে অৰণ্য গছ বন কটা পাহাৰ খন্দা গছ কটা যন্ত্ৰ আৰু গাড়ী ঘোঁৰাৰ তীব্ৰ শব্দ কৰা আৰু হাতীৰ দণ্ডিত ভেটা দিয়া আদি কাৰ্যৰ বাবে বন্যপ্ৰাণী শংকিত হৈ পৰে মানুহে নিজৰ স্বাৰ্থ ব্যৱহাৰিক লাভালাভ আৰু অতিৰিক্ত সুবিধা ভোগ কৰাৰ লোভতে প্ৰকৃতি এনে অপব্যৱহাৰ বা ধ্বংসাত্মক কাৰ্য সংঘটিত কৰে বুলি মই ভাবোঁ গতিকে এনেকৈ লিখিব পাৰোঁ আমি ঠিক আছে লিখি ল'বা তোমালোকে এতিয়া চোৱা তাৰ পাছত 4 নম্বৰৰ প্ৰশ্ন আৰু 4 নম্বৰত দুটা প্ৰশ্ন আছে ঠিক আছে প্ৰথমতে আমাক কৈছে ক বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচ টানি মিলাওঁ আহা গতিকে তোমালোকে নিশ্চয় দেখিছা ইয়াত আছে শব্দ প্ৰথমতে তাৰপাছত আছে অৰ্থ এইখিনি আমাক মিলাবৰ কাৰণে কৈছে যিটো মানে শব্দ আৰু অৰ্থ যিটো লগত মিলিছে সেয়া মিলাবৰ কাৰণে কৈছে যিদৰে মই আঁচ টানি পিনি মিলাই থৈছোঁ তোমালোকে এনেদৰে আঁচ টানি পিনি মিলাই ল'বা ঠিক আছে এতিয়া চোৱানো মই কি মিলাই থৈছোঁ এতিয়া পোনপ্ৰথমতে তোমালোকে নিশ্চয় দেখিছে ইয়াত লিখা হৈছে সহমৰ্মিতা গতিকে সহমৰ্মিতা মানে ইয়াৰ অৰ্থটো হ'ব সহানুভূতি ঠিক আছে গতিকে সহানুভূতিত আমি আঁচ টানিম তোমালোকে নিশ্চয় টানি ল'বা আঁচ
তাৰ পাছত চোৱা তহিলং, গতিকে তহিলঙত হ'ব নষ্ট কৰা কাৰ্য, গতিকে তোমালোকে আস্থানি ল'বা নষ্ট কৰা কাৰ্যলৈ। তাৰপাছত আছে সহাৱস্থান, সহাৱস্থান হ'ব একেবাৰে প্ৰথমটো অৰ্থাৎ শান্তিপূৰ্ণভাৱে একেলগ হৈ থকা অৱস্থা, গতিকে এয়া হৈছে প্ৰথমটো, লগত তোমালোকে আস্থানি মিলাই ল'বা। তাৰপাছত আছে মখনা, গতিকে মখনা মানে কি হয়, মখনা মানে হৈছে মতা হাতী, গতিকে মতা হাতীৰ লগত তোমালোকে আস্থানি বা। তাৰ পাছত আছে শংকিত, গতিকে শংকিত মানে কি হয়, ভীত বা ভয় খোৱা, গতিকে তোমালোকে মিলাই ল'বা, ঠিক আছে, আস্থানি লৈ মিলাই ল'বা। এতিয়া তাৰ পাছৰ চোৱা খ নম্বৰৰ প্ৰশ্নটো, য'ত আমাক কৈছে ওপৰৰ প্ৰতিটো শব্দৰে একোটাকৈ বাক্য ৰচনা কৰা। গতিকে এতিয়া তোমালোকে চোৱা বাওঁ চাইডে যে যিখিনি শব্দ আছে, অৰ্থাৎ সহমৰ্মিতা, তহিলং, সহাৱস্থান, মখনা, শংকিত, এই শব্দখিনি মানে এটাকৈ আমাক বাক্য ৰচনা কৰিবলৈ কৈছে, একোটাকৈ। গতিকে এতিয়া আমি বাক্য ৰচনা কৰা উত্তৰ চাম, ঠিক আছে। ডাইৰেক্টলি এতিয়া মই উত্তৰ পেজলৈ লৈ যাম তোমালোকক। গতিকে প্ৰথমতে আছে সহমৰ্মিতা, অসহায় জীৱ জন্তুৰ প্ৰতি আমি সদায় সহমৰ্মিতা প্ৰদৰ্শন কৰা উচিত, গতিকে তোমালোকে লিখি ল'বা এনেকৈ, ঠিক আছে, এটা বাক্য ৰচনা। তাৰ পাছত আছে তহিলং, মানুহে কাঞ্চনবাৰী পাহাৰৰ গছবোৰ কাটি তহিলং কৰিছে, গতিকে এনেদৰে আমি লিখিব পাৰোঁ বাক্য ৰচনা। তাৰপাছত আছে সহাৱস্থান, প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ বাবে মানুহ আৰু বন্যপ্ৰাণী সহাৱস্থান অতি প্ৰয়োজনীয়, গতিকে ধুনীয়াকৈ লিখিবা এনেদৰে। তাৰপাছত চোৱা মখনা, মাছুমাই বিদ্যালয়ৰ পৰা আহোঁতে এটা মখনা হাতী দেখিবলৈ পাইছিল, গতিকে এয়া হৈছে বাক্য ৰচনা, এটা মখনা। তাৰপাছত একেবাৰে অন্তিম শংকিত, অৰণ্যত জন্তুৰ চিঞৰ বাখৰ শুনি বন্যপ্ৰাণীবোৰ শংকিত হৈ পৰিছে, গতিকে এয়া হৈছে এটা আমাৰ বাক্য ৰচনা শংকিত। এনেদৰে আমি লিখিব লাগিব এই বাক্য ৰচনাখিনি, তোমালোকেও এনেদৰে লিখি ল'বা, ঠিক আছে। এতিয়া চোৱা তাৰ পাছত 5 নম্বৰৰ প্ৰশ্নটো সংলাপ লিখা বুলি লিখা হৈছে, গতিকে কি লিখা হৈছে চোৱা এতিয়া প্ৰশ্নটোত, ধৰি লোৱা বাটত ঘূৰি থকা হাতীটো আৰু মাছুমাহঁতৰ মাজত কথা বতৰা হৈছে, হাতীটোৱে মাছুমাহঁতক কি ক'ব আৰু মাছুমাহঁতে হাতীটোক কি ক'ব, সেয়া সংলাপৰ আধাৰত নিজৰ মতে লিখা। উদাহৰণস্বৰূপে এটা বাক্য দিয়া হৈছে, কাল্পনিক কথা বতৰা। গতিকে আমাক মানে এই প্ৰশ্নটোৰ উত্তৰ হিচাপে কি কৰিবলৈ কৈছে, সংলাপ লিখিবৰ কাৰণে কৈছে। এটা উদাহৰণ দি থৈছে নয়নৰ, গতিকে নয়নৰ তাত লিখা হৈছে, হেৰা গজৰাজ কাই, তোমালোক বনৰীয়া জন্তু আজিকালি নিশাৰ ভাগত সঘনাই গাঁওবোৰলৈ আহি ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কিয় কৰা, গতিকে এয়া হৈছে উদাহৰণ। এতিয়া আমাক উত্তৰ হিচাপে মানে গজৰাজ কাই মানে কি ক'ব তাক লিখিবৰ কাৰণে কৈছে। এতিয়া মইনো কি লিখিছোঁ তোমালোকে চোৱা, নয়ন ভাই, তোমালোকে আমাৰ হাবি গছবোৰ কাটি ধ্বংস কৰিছা, আমাৰ খাদ্য আৰু বাসস্থান নোহোৱা হৈছে, সেইবাবেহে আমি গাঁৱলৈ আহিবলৈ বাধ্য হৈছোঁ, গতিকে গজৰাজ কাই এনেদৰে কৈছে, ঠিক আছে, তোমালোকে লিখি ল'বা এনেদৰে। তাৰ পাছত চোৱা এতিয়া মাছুমাইনো কি কৈছে, তোমাৰ কথা সঁচা গজৰাজ কাই, মানুহে কৰা ভুলৰ বাবে তোমালোকৰ সঁচাকৈ বৰ কষ্ট হৈছে, মই ইয়াৰ বাবে বৰ দুখ পাইছোঁ, গতিকে মাছুমাই এইখিনি কথা কৈছে, ঠিক আছে, এনেদৰে আমি লিখিব পাৰোঁ, লিখি ল'বা তোমালোকে। তাৰ পাছত চোৱা এতিয়া গজৰাজ কাই কি কৈছে, যদি তোমালোকে আমাৰ হাবিখন কাটিবলৈ এৰি দিয়া আৰু আমাৰ বাটবোৰ মুকলি কৰি ৰাখা, তেন্তে আমিও কেতিয়াও তোমালোকৰ গাঁৱত উপদ্ৰৱ কৰিবলৈ নাহোঁ, গতিকে গজৰাজ কাই এনেদৰে কৈছে, লিখি ল'বা তোমালোকে। তাৰপাছত চোৱা এতিয়া কৰবীয়েনো কি কৈছে, আমি সকলোৱে মিলি গাঁৱৰ মানুহক বুজাম যাতে কোনেও পাহাৰৰ গছ নাকাটে, আমি তোমালোকৰ সুৰক্ষাৰ বাবে সদায় চেষ্টা কৰিম, গতিকে কৰবী এনেদৰে কৈছে, লিখি ল'বা। তাৰপাছত চোৱা এতিয়া নবীনেনো কি কৈছে, গজৰাজ কাই, মই প্ৰতিজ্ঞা কৰিছোঁ যে আমি স্কুলৰ সকলোৱে মিলি বন্যপ্ৰাণীক মৰম কৰিবলৈ আৰু প্ৰকৃতি ৰক্ষা কৰিবলৈ জনসজাগতা সৃষ্টি কৰিম, গতিকে নবীনে এনেদৰে কৈছে। এতিয়া আৰু এটা উদাহৰণ দি থৈছে আমাক, গতিকেনো কি লিখা আছে চোৱা, তোমালোকে পাহাৰৰ গছবোৰ আৰু নাকাটিবা, আমাৰ বাবে পাহাৰৰ দাঁতিত কঁঠাল, কল, ঔগছ ৰুবা, পাৰিলে উমৈহতীয়া একোডৰা ধানৰো খেতি কৰিব পাৰা, এতিয়া আহা মোৰ পিঠিত উঠা, তোমালোকক ঘৰত থৈ আহোঁগৈ, গতিকে আমি এনেদৰে ধুনীয়াকৈ সংলাপবোৰ লিখিব লাগিব। তোমালোকে যদি এনেদৰে লিখিব বিচাৰিছা, মই যিদৰে লিখিছোঁ লিখি ল'বা।
অন্যথা তোমালোকে যিটো ধুনীয়া লাগিছে বুলি ভাবা, অৰ্থাৎ নিজে যদি তোমালোকে কিবা সংলাপ ভাবি থৈছা তেনেহ'লে তোমালোকে সেইখিনিও লিখিব পাৰা। ঠিক আছে, মুঠতে লিখিব লাগে উত্তৰ হিচাপত, আমি যিদৰে মই তোমালোকক দেখালোঁ তেনেদৰে। ঠিক আছে, এতিয়া চোৱা তাৰ পাছত ভাষা অধ্যয়নখিনি, আৰু ভাষা অধ্যয়নৰ ক পৰা একেবাৰে প্ৰথম স্বৰলৈকে তোমালোকে পঢ়িব লাগিব। ঠিক আছে, ইয়াত মানে তোমালোকক কিছুমান জানিবৰ কাৰণে তথ্য দিয়া হৈছে, সেইখিনি তোমালোকে প্ৰথম স্বৰলৈকে ভালকৈ চাবা, ক পৰা একদম প্ৰথম স্বৰলৈকে। ঠিক আছে, বাকী দ্বিতীয় স্বৰটো এতিয়া চোৱা প্ৰশ্ন কি কৈছে, আৰু দ্বিতীয় স্বৰ প্ৰশ্নটো কৰাৰ আগতে উত্তৰ তোমালোকে কি কৰিবা, ওপৰখিনি পঢ়ি ল'বা ভালকৈ, কাৰণ ওপৰখিনি পঢ়িলেহে তোমালোকে মানে দ্বিতীয় স্বৰ প্ৰশ্নটো উত্তৰ কৰিব পাৰিবা। ঠিক আছে, এতিয়া চোৱা ইয়াত কি লিখা হৈছে, ক্ষত্ৰবিধি অনুসৰি তলত দিয়া শব্দবোৰৰ ভুল বানানবোৰ বিচাৰি উলিয়াই লিখা। গতিকে ইয়াত যে কিছুমান যে তোমালোকে শব্দ দেখিছা, এই শব্দবোৰৰ ভিতৰত মানে কিছুমান শব্দ ভুল হৈ আছে, সেই ভুল শব্দবোৰ আমাক বাচিবৰ কাৰণে কৈছে আৰু লিখিবলৈ কৈছে। গতিকে এতিয়া আমি উত্তৰ চাম কি কি ভুল আছে। ঠিক আছে, এতিয়া তোমালোকে উত্তৰ মন কৰা। উত্তৰত মই পোনপ্ৰথমতে লিখি থৈছোঁ, তোমালোকে নিশ্চয় দেখিছা অষ্টমী বুলি। গতিকে অষ্টমী যিটো ক'লা মই বানান লিখি থৈছোঁ, অৰ্থাৎ শব্দ লিখি থৈছোঁ অষ্টমী বুলি, সেই শব্দটো আচলতে ভুল হয়। ঠিক আছে, ইয়াৰ আচলতে শুদ্ধ ৰূপটো হয় এই ৰঙা আখৰত যে মই যে লিখি থৈছোঁ, অৰ্থাৎ শব্দটো যে লিখি থৈছোঁ অষ্টমী বুলি, সেইটো হৈছে শুদ্ধ। গতিকে তোমালোকে চোৱা ৰঙাখিনি নিলিখিলেও হ'ব। ঠিক আছে, ৰঙা শব্দখিনি তোমালোকে নিলিখিলেও হ'ব, মাত্ৰ জানি থবা শুদ্ধ ৰূপটো। বাকী যিহেতু উত্তৰটোত আমাক কৈছে ভুল শব্দকেইটা বাছি পিনি উলিয়াই লিখিবৰ কাৰণে, সেয়েহে মাত্ৰ তোমালোকে ক'লা যিকেইটা মই শব্দ লিখিছোঁ সেইকেইটা মাত্ৰ উত্তৰ হিচাপে লিখিলে হ'ব তোমালোকৰ বহীখনত। ঠিক আছে, এতিয়া চোৱাচোন কি কি লিখা হৈছে। প্ৰথমতে আছে অষ্টমী, তাৰপাছত আছে পৃষ্ঠ, তাৰপাছত আছে নিষ্ঠা, তাৰপাছত আছে নিষ্ঠুৰ, তাৰপাছত আছে পৰিষ্কাৰ, তাৰপাছত আছে নিষ্কাম, তাৰপাছত আছে চতুষ্পদী, তাৰপাছত আছে দুষ্প্ৰাপ্য। গতিকে এই শব্দকেইটা ভুল হয়, তোমালোকে ধুনীয়াকৈ এই প্ৰশ্নটো উত্তৰত লিখি ল'বা। ঠিক আছে, এতিয়া চোৱা তাৰ পাছত জ্ঞান সম্প্ৰসাৰণ। জ্ঞান সম্প্ৰসাৰণৰ তলতে তোমালোকে নিশ্চয় দেখিছা জানি থওঁ আহা বুলি আছে। গতিকে তোমালোকে 7 নম্বৰৰ প্ৰশ্নটো কৰাৰ পূৰ্বে জানি থওঁ আহাখিনি নিশ্চয় পঢ়ি ল'বা, কাৰণ মানে তাৰ পৰাই উত্তৰ লিখিব লাগিব আমি 7 নম্বৰৰ প্ৰশ্নটোৰ। গতিকে তোমালোকে এতিয়া চোৱা 7 নম্বৰৰ প্ৰশ্নটো কি কৈছে, ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল, নামেৰি ৰাষ্ট্ৰীয় উদ্যান আৰু গিবন অভয়াৰণ্যৰ বিষয়ে তথ্য সংগ্ৰহ কৰি একোটাকৈ দফা লিখা। গতিকে কিছুমান তথ্য ওপৰতে দি থোৱা আছে জানি থওঁ আহাখিনিত, গতিকে তাৰ পৰা আমি এই প্ৰশ্নটো উত্তৰ কৰিব পাৰোঁ, কাৰণ তাৰ পৰাই মানে আমি বনাই লিখিব পাৰিম। ঠিক আছে, গতিকে এতিয়া উত্তৰ চোৱা মইনো কি লিখিছোঁ। প্ৰথমতে আছে ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যান। ইয়াত আমি লিখিছোঁ ই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অন্তৰ্গত এক জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ অঞ্চল। এই উদ্যানখন অলেখ বন্যপ্ৰাণী আৰু পক্ষীৰ বিচৰণস্থলী হোৱাৰ লগতে অসমৰ জাতীয় চৰাই দেওহাঁহৰ বাবেও বিখ্যাত। গতিকে এয়া তোমালোকে ধুনীয়াকৈ লিখি ল'বা। ঠিক আছে, এতিয়া চোৱা দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল। এইখন এক গুৰুত্বপূৰ্ণ অৰণ্য অঞ্চল যি অসমৰ বন্যপ্ৰাণীৰ বাবে অতি বিশেষ। ইয়াতো দেওহাঁহৰ বিচৰণ দেখিবলৈ পোৱা যায় আৰু ই বিভিন্ন বিৰল প্ৰজাতিৰ উদ্ভিদ তথা প্ৰাণীৰ বাসস্থান। গতিকে এয়া হৈছে চবুটুকা দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলত লিখি ল'বা তোমালোকে। তাৰপাছত চোৱা নামেৰি ৰাষ্ট্ৰীয় উদ্যান। শোণিতপুৰ জিলাত অৱস্থিত এই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু বন্যপ্ৰাণীৰ বাবে জনাজাত। ইয়াৰ সেউজীয়া পৰিৱেশত দেওহাঁহৰ দৰে অনেক দুষ্প্ৰাপ্য চৰাই-চিৰিকটি দেখা পোৱা যায়। গতিকে এয়া হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যান, তোমালোকে লিখিবা এনেদৰে। এতিয়া চোৱা তাৰ পাছত গিবন অভয়াৰণ্য। এই অভয়াৰণ্যখন হলৌ বান্দৰ বা হুলক গিবনৰ অন্যতম প্ৰধান বসতিস্থল হিচাপে পৰিচিত। ই প্ৰকৃতিপ্ৰেমী আৰু গৱেষকসকলৰ বাবে বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক অতি গুৰুত্বপূৰ্ণ স্থান। গতিকে এয়াই তোমালোকে এনেদৰে শ্বৰ্টকৈ লিখিলে হ'ব, কাৰণ আমাক সৰুকৈ লিখিবলৈ যিহেতু কৈছিলে, গতিকে আমি এনেকৈ লিখিলে হ'ব। ঠিক আছে, এনেদৰে তোমালোকে লিখি ল'বা। গতিকে যদি তোমালোকে ইয়াতকৈ অধিক তথ্য জানিব বিচাৰা তেনেহ'লে গুগলত ছাৰ্চ কৰিবা। ঠিক আছে, গুগলতে তোমালোকে বিভিন্ন তথ্য পাবা এই ৰাষ্ট্ৰীয় উদ্যানবোৰৰ বিষয়ে আৰু অভয়াৰণ্যৰ বিষয়ে। গতিকে এনেদৰে আমি লিখিব পাৰোঁ, লিখি ল'বা এনেদৰে, আৰু অধিক তথ্য জানিবলৈ তোমালোকে গুগলত ছাৰ্চ কৰিবা। এতিয়া চোৱা তাৰ পাছত 8 নম্বৰখিনি, আৰু 8 নম্বৰতে এখন আবেদন আছে, তোমালোকে নিশ্চয় দেখিছা।
আৰু কটোত দিছে আবেদনখন ঠিক আছে আৰু তাৰ পাছত সেই আবেদনখনৰ পৰাই খ গ ঘ ঙ আৰু প্ৰথম চ প্ৰশ্ন হৈছে এতিয়া তোমালোকে চোৱা আবেদনখন ধুনীয়াকৈ পঢ়ি ল'বা এতিয়া মই ডাইৰেক্টলি প্ৰশ্ন উত্তৰ শিতানলৈ যাম আৰু প্ৰথম অৰ্থাৎ খ নম্বৰৰ প্ৰশ্নটো কৈছে আবেদন পত্ৰখন কোনে কালৈ লিখিছে গতিকে ইয়াৰ উত্তৰটো হ'ব আবেদন পত্ৰখন কাঞ্চনবাৰী মজলীয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কাঞ্চনবাৰী বন বিভাগৰ আঞ্চলিক কাৰ্যালয়ৰ মাননীয় বন বিষয়ালৈ লিখিছে গতিকে এয়া হৈছে খটো উত্তৰ এনেদৰে লিখিব লাগিব তোমালোকে ধুনীয়াকৈ এনেকৈ লিখি ল'বা ঠিক আছে এতিয়া চোৱা তাৰ পাছত গ নম্বৰৰ প্ৰশ্নটো আৰু গ নম্বৰৰ প্ৰশ্নটো কৈছে আবেদন পত্ৰখনৰ বিষয় কি গতিকে ইয়াৰ উত্তৰ হ'ব আবেদন পত্ৰখনৰ বিষয় হৈছে কাঞ্চনবাৰী পথত পহৰাৰ ব্যৱস্থা কৰা আৰু বন্যপ্ৰাণীক সুৰক্ষা প্ৰদান কৰাৰ বাবে অনুৰোধ গতিকে এয়া ধুনীয়াকৈ লিখি ল'বা তোমালোকে এতিয়া তাৰ পাছত চোৱা ঘ আবেদন পত্ৰখনত কি কি সমস্যাৰ কথা উত্থাপন কৰিছে গতিকে এতিয়া উত্তৰ মন কৰা আবেদন পত্ৰখনত উত্থাপন কৰা সমস্যাসমূহ হ'ল প্ৰথমটো চোৱা কাঞ্চনবাৰী পাহাৰৰ পৰা অহা হাতীয়ে বিদ্যালয়লৈ অহা যোৱা কৰাৰ পথত সঘনাই বিচৰণ কৰে গতিকে তোমালোকে 1 নম্বৰ বুলি লিখিব পাৰা ঠিক আছে তাৰপাছতো চোৱা এতিয়া ইয়াৰ ফলত স্থানীয় লোক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত আতংকৰ সৃষ্টি হয় তাৰ পাছতো চোৱা 3 নম্বৰ বিদ্যালয়লৈ অহা যোৱাৰ কৰাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় তাৰ পাছতো চোৱা একেবাৰে অন্তিমটো লগতে বন্যপ্ৰাণীবোৰো নিজে অসুৰক্ষিত হৈ পৰিছে গতিকে এইকেইটাই হৈছে সমস্যা তোমালোকে এনেদৰে লিখি ল'বা এতিয়া চোৱা তাৰ পাছত 8 নম্বৰৰ প্ৰশ্ন উঙটো সমস্যাটো সমাধান কৰিবলৈ কেনেকৈ অনুৰোধ কৰিছে উত্তৰ এতিয়া চোৱা সমস্যাটো সমাধান কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে তলত দিয়া ধৰণে অনুৰোধ জনাইছে প্ৰথমটো উক্ত স্থানত বনকৰ্মীৰ দ্বাৰা পহৰাৰ ব্যৱস্থা কৰি সুৰক্ষা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে লগতে বন্যপ্ৰাণীৰ বাবেও পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰিছে গতিকে ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে এনেদৰে লিখিব লাগিব গতিকে তোমালোকে লিখি ল'বা ঠিক আছে গতিকে এতিয়া চোৱা তাৰ পাছৰ প্ৰশ্নখিনি অৰ্থাৎ প্ৰকল্প আৰু প্ৰকল্পত তোমালোকে নিশ্চয় দেখিছা 9 আৰু 10 দুটা আছে গতিকে এই দুটা প্ৰশ্ন উত্তৰ তোমালোকৰ ছাৰ বাইদেউসকলে তোমালোকক সহায় কৰিব ঠিক আছে যদিহে কৰিবলৈ দিয়ে তেনেহ'লে তেওঁলোকে সহায় কৰিব তোমালোকক কৰা ক্ষেত্ৰত গতিকে এই প্ৰশ্ন দুটা মই কৰি নিদিওঁ তোমালোকে নিজে ঘৰতে কৰিবা যদি পাৰা আৰু যদি নোৱাৰা তেনেহ'লে ছাৰ বাইদেউসকলে তোমালোকক সহায় কৰিব যদিহে তেওঁলোকে তোমালোকক সেইটো প্ৰকল্প হিচাপে দিয়ে ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ কাঞ্চনবাৰী হাতীটোৰ পাঠভিত্তিক প্ৰশ্ন শিতানৰ উত্তৰ শিতান ইমানেই আছিলে আশা কৰিছোঁ তোমালোকে ভিডিঅ'টোৰ পৰা উপকৃত হৈছা আৰু যদিহে সঁচাকৈ উপকৃত হৈছোঁ বুলি ভাবিছা যদি বৰ্তমানলৈকে লাইক কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা অন্য ভিডিঅ' লগ পাম বুলি আশা কৰিলোঁ যদিহে কোনো ছাত্ৰ ছাত্ৰীয়ে বহি কিনিম বুলি ভাবি আছা বা যদি প্ৰয়োজন হৈছে তেনেহ'লে তোমালোকে হোম স্ক্ৰীনত নিশ্চয় দেখিছা কিছুমান বহি গতিকে এনে কিছুমান বহিৰ লিংক মই দি থৈছোঁ এই ভিডিঅ' ডিছক্ৰিপশ্যন বক্সত গতিকে যিসকল ছাত্ৰ ছাত্ৰীক এনেধৰণৰ বহি প্ৰয়োজন হৈছে বা কিনিম যদি তোমালোকে ভাবিছা তেনেহ'লে আমাৰ ডিছক্ৰিপশ্যন বক্স চেক কৰিবা তাতে তোমালোকে ধুনীয়া ধুনীয়া বহি দেখিবৰ কাৰণে পাবা সেয়েহে লিংকত ক্লিক কৰি তোমালোকে কিনি ল'বা